বৰ্তমান সময়ত আৰু এটা বস্তু খুব বেছি টান বুলি কয় এতিয়া জেনজি ভোটাৰসকলৰ বিশেষকৈ ৰাজনীতিবিদসকলৰ বাবে তেওঁলোকক বুজি পোৱাটো প্ৰত্যেকটো ক্ষেত্ৰতে কয় জেনজিসকলক বুজি পোৱাটো অকমান টান কিন্তু সেই আপুনি কি ক'ব আপোনাৰ বাবে ৰাজনীতি প্ৰেক্ষাপটত সেই জেনজি ভোটাৰসকলক বুজি পোৱাটো কিমান টান বা তেওঁলোকৰ বিষয়ে বা তেওঁলোকক কি মেছেজ আপুনি দিব বিচাৰিব সব বৰ্তমান যেটো পৰিস্থিতি সমস্যা কি হয় জেনাৰেশন গ্যাপটো কোত আহে জেনাৰেশন গ্যাপটো আহে আমি যেতিয়া এটা জেনাৰেশনে ভাবে যে আমাৰ দিনবোৰে ভাল আছিল এইখিনি আমি কৰিছিলো এনেকুৱা পৰিবেশ আছিল আমি নদীৰ মাছ খাইছিলো বাৰীৰ শাক পাচলি খাইছিলো খাটি গাখীৰ খাইছিলো গতিকে আমাৰ এইখিনি ভাল বুলি তেওঁলোকে ভাবি থাকে সেইখিনি ঠিক আছে কিন্তু আমি বুজিব লাগিব যে আজি ইমান এটা পৰিৱৰ্তন হৈ গ'ল এটা নতুন জেনাৰেশনটোত আমি সেই পুৰণা বস্তুবোৰ আনি থাকিলে নহব নহয় তেওঁলোকৰ হিচাপতে বুজিব লাগিব আমি যে এই জেনাৰেশনটো কিমান পালে আজি হয়তো এটা সময়ত আমি 7 কিলোমিটাৰ খোজকাঢ়ি গৈ স্কুল কৰিছিলো কিন্তু মোৰ ছোৱালীজনীয়ে নালাগে তেওঁ বাছেৰে যাব বা আমাৰ গাড়ীৰে গৈ থৈ আহিম তেওঁ ওচৰতে আছে স্কুলতে গতিকে তেওঁৰ চিন্তাধাৰা আৰু আমাৰ চিন্তাধাৰাৰ মাজত পাৰ্থক্য আছে গতিকে মই বুজিব লাগিব আমাৰ জেনাৰেশনটো বুজিব লাগিব যে মই এই জেনাৰেশনটোত কেনেকৈ একসেপ্টেড হম তেখেতসকলক নিউ জেনাৰেশনটোক আমাৰ জেনাৰেশনলৈ টানিবলৈ বিচাৰিলে নহব সেইটো ফেল হৈ যাব মই এই ক্ষেত্ৰত মোৰ ছোৱালীজনীৰ লগত মই তাইও জেন জিৰে হয় তাইৰ লগত মই বহুত তৰ্কবাদীও হয় বহুত কথা আলোচনা হয় আৰু তেওঁৰ পৰা মই বহুত কথা শিকিলো মোৰ ছোৱালীজনীৰ পৰা বিশেষকৈ মই দেখিলো ইহঁত বহুত ফ্ৰেংক হয় খোলাখুলিকে কথাবিলাক কয় কোনো সংকোচ নাই বেয়া পাব কোনো দুটা মতলব লৈ কথা নকয় সিহঁতে খোলাখুলিকে কয় তেওঁলোকৰ ডিমাণ্ডবোৰো সৰু সুৰা বহুত ডাঙৰ ডিমাণ্ড নাথাকে কাণফুলি এযোৰ কিনিব লাগে সেই 10 টকাৰে হওক বা 100 টকা হওক কোনো ফৰক নপৰে আমাৰ আকৌ পইচা আছিল কম দামৰ বস্তুবিলাক বেয়া আমি সেই সময়ত তেনেকৈ ভাবিছিলো কিন্তু এইটো জেনাৰেশনে নাভাবে নহয় আজিকালি মই দেখো আগতে আমি অফিচলৈ যাওঁ বুলি ক'লে এটা ড্ৰেছ এজন মানুহে প্ৰায় 40-50 হাজাৰ টকাৰ বস্তু পিন্ধি থাকে ঘড়ী চৰি জোতা ফটা এইবোৰ মিলাই সব আজিকালিতো নালাগে মই নাভাবো আজিকালি 1000 টকাত এটা ড্ৰেছ পাই যাব সবে এইটো বহুত ডাঙৰ পৰিৱৰ্তন 1000 টকাত এটা ড্ৰেছ পিন্ধি এজন অফিচলৈও যাব পাৰে পাৰ্টিলৈও যাব পাৰে সব হৈ যায় এইটো বহুত ডাঙৰ পৰিৱৰ্তন আমি সেইকাৰণে আমি নিজক সেই পৰিৱেশটোত খাপ খুৱাব লাগিব জেনজিত মই যেনেকৈ ক'লো যে আমি লিড দিব পাৰো আমি সন্মুখত তোমালোকৰ ওচৰত থিয় হৈ থাকিব পাৰো তোমালোকৰ বিপদ আপদত তোমাক সহায় কৰিব পাৰো কিন্তু পৰিৱৰ্তনটো তোমালোকে নিজে কৰিব লাগিব আমি তোমালোকক বাহিৰৰ পৰা পৰিৱৰ্তন আনি জাপি দিব নোৱাৰো আৰু সেইটো অৰ্থ নাই আমাৰ ছোৱালীজনীৰ ক্ষেত্ৰত সেইটো তাই যেতিয়াই কিবা এটা সমস্যা হৈছে মই কোনোদিন চেষ্টা কৰা নাই ডিসিশন দিবলৈ মই তেওঁৰ লগত থাকো তেওঁ নিজেই ডিসিশনটো লয় বাট আই এম দেয়াৰ বেক অফ হার আই এম দেয়াৰ আই এম ষ্টেণ্ডিং যেতিয়াই যি লাগে পইচা পাতি লাগে কিবা লাগে মৰেল সাপোৰ্ট লাগে এভৰিথিং তো সেই একেটাই বস্তু জেনজিত আমি ৰাস্তাই ঘাটে ল'ৰা ছোৱালীখিনিক য'ত যেনেকৈ পাওঁ তেওঁলোকৰ বিপদত আহিলে আমাৰ মানুহে নুশুনেতো আমাৰ জেনাৰেশনটোৱে ল'ৰা ছোৱালীয়ে যেতিয়া ঘৰলৈ এটা কমপ্লেইন লৈ আহে মাক বাপেকে শুনে জানো নুশুনে শুনিবলৈ সময় নাই সেইটো যেন এটা সমস্যা এটা বোজা আহে সেইটো নহয় ইউ হেভ টু লিসন আৰু লিসন শুনিলেই তেওঁৰ কমপ্লেইন কৰাজনৰ 50-70% প্ৰব্লেম খতম বাইকিন তেওঁ নিজে উলিয়াব ইউ হেভ টু লিসন দ্যাটস অল গতিকে জেনজিৰ লগত কাম কৰাত মোৰ অকনো অসুবিধা নাপাওঁ মই পোৱাও নাই আই এম অলৱেজ হেপী and I like to work with them they are our futures আমি কাৰ কাৰণে কাম কৰিম মোক I don't need anything I have achieved ভগৱানে যি দিব লাগে সব দিলে পৃথিৱীত I have enjoyed my life fully I don't need anything now কিন্তু সিহঁতৰ যেতিয়া পাব সিহঁতে ফুৰ্তি কৰিব I feel happy about that সেইকণেই আৰু কি আছে